নমস্কাৰ দৰ্শক গাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। বিশেষকৈ আজি এই খণ্ডটো আমি উৎসৰ্গা কৰিছোঁ আমাৰ নাৰী সমাজৰ বাবে, কাৰণ মই আজি এনে এগৰাকী নাৰী অৰ্থাৎ এনে এগৰাকী মানসিকভাৱে পৰিপুষ্ট মানসিকভাৱে শক্তিশালী নাৰীৰ লগত আপোনাক চিনাকি কৰি দিবলৈ আহিছোঁ, যিগৰাকী নাৰীৰ জীৱনত ইমানেই উত্থান পতন ইমানেই ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে, যিখিনি ঘাত প্ৰতিঘাত নেওচি তেখেতে আমাৰ বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টত এটা ভাল সুখ্যাতিৰে নিজকে সমাজখনত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তথা নানান সংগঠনৰ লগত নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু তেখেত হৈছে আমাৰ এগৰাকী শিক্ষয়িত্ৰী, যিগৰাকী শিক্ষয়িত্ৰীয়ে বৰ্তমান আমাৰ জাজৰি সমীপৱৰ্তী জাজৰি সংযুক্ত MV স্কুল অৰ্থাৎ জাজৰি কম্বাইন MV স্কুলত তেখেতে বৰ্তমান হেডমাষ্টাৰ হিচাপে সেই পদত অধিষ্ঠিত হৈ আছে। আৰু তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ আৰু সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুতা মৰমী গোস্বামী বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। হয়, চিঞৰ দি কৈছোঁ বিশেষকৈ নাৰী সমাজ আজি এই এপিছ'ডটো আপোনালোকৰ কাৰণে এক প্ৰেৰণাৰ উৎস হ'ব যে 100% চিঞৰ গম পাব অতি শীঘ্ৰে। প্ৰথমে মই জানিব বিচাৰোঁ আপোনাৰ ল'ৰালি কালৰ ইতিবৃত্তি, মানে বাল্যকালৰ ইতিবৃত্তি এটা চমুকৈ যদি কয় খুবেই ভাল পাম। মোৰ দেউতাৰ ঘৰ আছিলে পুৰণি গুদামত। মোৰ দেউতাৰ নাম বধীন্দ্ৰনাথ গোস্বামী আৰু মোৰ ককাৰ নাম আছিলে ৰুদ্ৰকান্ত দেৱ গোস্বামী। তেওঁ এজন খুব ভাল ভায়লিন বাদক আছিলে আৰু তেওঁ আছিলে চন্দ্ৰকান্ত অভিধানৰ শব্দ সংগ্ৰাহক আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আই সাধুৰ তেওঁ সাধু সংগ্ৰাহক আছিলে তেওঁ। আৰু বৰ্তমানো মোৰ ককাৰ গুৱাহাটীৰ সংগ্ৰহালয়ত মোৰ ককাৰ এতিয়াও বস্তু সংৰক্ষণ হৈ আছে, কিন্তু কি আছে মই সেইটোহে ভালকৈ নাজানো, কিন্তু জানো আছে বুলি দেউতাই কৈছিলে, কিন্তু পাহৰিলোঁ। আৰু মোৰ দেউতাও এজন খুব গায়ক আছিলে ভাল। তেওঁ গান লিখিছিলে, কবিতা লিখিছিলে। তেওঁ নগাঁও নাট্য মন্দিৰত এটা সময়ত প্ৰত্যেক বিজয়া দশমীত এটা ফাংচন হয়, সেইটোত চিটচাট বুলি কয়। তেওঁ সেই ফাংচনত সদায় দেউতাই গান গাইছিলে। আৰু দেউতাই এনেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী আছিলে তেওঁ। সেয়া বৰ্তমান তেওঁ 2017 চনত দেউতাৰ মৃত্যু ঘটে। মোৰ সেইখিনিয়ে ল'ৰালি কালৰ কথা দেউ। গতিকে এইখিনিৰ পৰা এটা কথা গম পাইছোঁ যে আপোনাৰ ঘৰখন এটা সংগীতময় পৰিৱেশৰ পৰা যোৱা, আৰু যিহেতু আপোনাৰ ককা ভায়লিন বজাইছিলে, দেউতাও গায়ক আছিলে, ঠিক তেনেকৈ আপোনাৰ সেই ছিংগিঙৰ প্ৰতি কিবা মনোনিৱেশ আছিল? মইহে গান গোৱা নাছিলোঁ, কিন্তু মই এনেই ৰিচাইট কৰিছিলোঁ, আবৃত্তি কৰিছিলোঁ। মই আবৃত্তি কৰিছিলোঁ। আৰু মোৰ সৰু ভণ্টিও গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তাই বেষ্ট ৰিচাইটেশ্যন আৰু বেষ্ট এক্ট্ৰেছ হিচাপে তাই পুৰস্কাৰ পাইছিল। খুব ধুনীয়া, সাংস্কৃতিকময় ঘৰ এখনৰ পৰা যিহেতু আপোনালোক ওলাই আহিছে, গতিকে সেই চানেকিটো দেখাব পাৰিবই। আপুনি শিক্ষকতাৰ জীৱনৰ পাতনি কেনেকৈ মেলিছিলে? মই প্ৰথম যেতিয়া নগাঁও গাৰ্লছ কলেজত পঢ়ি আছিলোঁ, তেতিয়া মোৰ এজন মামা হয়, তেখেত আছিলে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ, তেতিয়াৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা, তেতিয়া তেখেত তাৰ IS হিচাপে নিযুক্ত আছিলে। তেখেতে মোক এই চাকৰিটো দিছিলে। 91 নৱেম্বৰত মই উমৰাংচু অসমীয়া মিডিয়াম ME স্কুলত মই জইন কৰিছিলোঁ। আৰু তাৰপিছত মই তাত 4 বছৰ চাকৰি কৰাৰ পিছত মই পুৰণি গুদাম পাৰঘাট MV স্কুললৈ ট্ৰান্সফাৰ হৈ আহিলোঁ। তাৰপিছত মই গ'লোঁ জাজৰি সংযুক্ত মজলীয়া বিদ্যালয়ত। মই তেতিয়াৰ পৰা তাতেই কাম কৰি থাকি মই 2006-07 বৰ্ষত মই আকৌ নগাঁও আৰবান স্কুলত মই 2 বছৰৰ কাৰণে মই আহি পেলাই তাত চাকৰি কৰিলোঁ। কৰি পেলাই তাৰপিছত মই পুনৰ আকৌ জাজৰি সংযুক্ত মজলীয়া বিদ্যালয়লৈ ঘূৰি গৈ বৰ্তমান মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে তাত বৰ্তমানো মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। খুব ধুনীয়া, খুব ধুনীয়া। এতিয়া আহিছোঁ আচল কাহিনীলৈ। দৰ্শক ৰাইজ, বিশেষকৈ নাৰী সমাজ আপোনালোক সক্ৰিয় হওক। এগৰাকী ইনস্পায়াৰ্ড নাৰীৰ কাষৰ পৰা আপোনাক এই বাৰ্তাসমূহ দিবলৈ চেষ্টা কৰিছোঁ। মই অতিকৈ দুখেৰে সুধিব বিচাৰিছোঁ, মোৰ সুধিবলৈ ভাল লগা নাই, তথাপিও আপোনাৰ সেই শক্তিসমূহক আমাৰ নাৰী সমাজক উজাগৰিত কৰিবৰ কাৰণে মই সুধিবলৈ বাধ্য হৈছোঁ। মই জানিব পৰা মতেদি আপুনি বিবাহ পাশত আবদ্ধ হোৱাৰ ঠিক 3 বছৰ পাছতেই আপোনাৰ প্ৰথম সন্তানটি জন্ম হোৱাৰ পাছত আপোনাৰ দ্বিতীয় সন্তানটি তেতিয়া আপোনাৰ গৰ্ভৱতী আছে। তেনে অৱস্থাতে আপুনি হঠাৎ এক্সিডেণ্টেলি আপোনাৰ স্বামী বিয়োগ হয়। আৰু জেনেৰেলি দেখা যায় আমাৰ বৰ্তমান সমাজৰ নাৰী সমাজেই হওক বা আমাৰ বৰ্তমান সমাজৰ পুৰুষ সমাজেই হওক, মানুহ এজনৰ লগত মতানৈক্যতা ঘটি পেলাই জাষ্ট বিচ্ছেদ হ'লেই মানুহৰ দুখৰ সেই এনেকুৱা এটা ধুমুহা পৰি যায় যে মানুহে নিজকে উঠাবই নোৱাৰে, নিজকে ধ্বংস কৰি দিয়ে। কিন্তু আপোনাৰ জীৱনৰ আটাইতকৈ ইমান এটা গভীৰ দুখ, আপোনাৰ মাত্ৰ 1.5 বছৰীয়া এজনী ছোৱালী আছিলে আৰু আপোনাৰ গৰ্ভত এগৰাকী সন্তান আছিলে।
সেই সময়তে আপুনি হঠাৎ আপোনাৰ স্বামীক হেৰুৱাবলগীয়া সেই ঘটনাটো আকস্মিকভাৱে সেই ঘটনাটো কেনেকৈ ঘটিছিল সেই বিষয়ে অকণমান থোৰতে কওকচোন। মোৰ বিয়া হৈছিলে জাজৰি, আপোনাৰ উত্তৰ জাজৰি, আৰু মই বিয়াৰ মোৰ ঠিক 98ৰ 5 মাৰ্চত মোৰ বিয়া হৈছিলে। আৰু তাৰপিছতে মোৰ ডাঙৰ ছোৱালীজনী যেতিয়া বয়স 1.5 বছৰ আছিলে আৰু সৰু ছোৱালীজনী যেতিয়া মোৰ গৰ্ভত আছিলে, আৰু তেতিয়া হঠাতে মোৰ মিষ্টাৰৰ তেতিয়া মানে প্ৰচণ্ড মূৰৰ বিষ হয়। মূৰৰ বিষ হোৱাৰ লগে লগে তেতিয়া গুৱাহাটীলৈ নিয়া হ'ল। নিয়াৰ পিছত গুৱাহাটীৰ পৰা দেলহিত নিয়া হ'ল। দেলহিত নি পেলাই তেখেতৰ ব্ৰেইনৰ অপাৰেশ্যন হ'ল। অপাৰেশ্যন হোৱাৰ পিছত তাৰ পৰা তেওঁক মানে ডাবুল অপাৰেশ্যন হ'ল, আৰু 2টা অপাৰেশ্যন হোৱাৰ পিছত তেওঁক তেতিয়া তাৰ পৰা মানে ৰেফাৰ কৰি দিলে GNRCলৈ গুৱাহাটী। আহি পেলাই তাত 2 ৰাতি থাকিলে। থাকি তেওঁ 6 মাৰ্চত তেওঁ এক্সপায়াৰ্ড হ'ল। আৰু মোৰ বিয়াৰ ঠিক 3 বছৰ সম্পূৰ্ণ আগদিনা হৈছিলে। মোৰ মেৰেজ ডে আছিলে আগদিনা। 5 মাৰ্চত মোৰ বিয়া, আৰু 6 মাৰ্চত যিদিনা বাহী বিয়া সেই দিনটোত মোৰ স্বামীৰ বিয়োগ হয়। আৰু তেতিয়াৰ পৰা মই ঠিক মোৰ 3 মাহৰ পিছত মোৰ সৰু ছোৱালীজনী জন্ম হয়। আৰু তেতিয়াৰ পৰা মই অকলশৰীয়াকৈ নগাঁৱত মই থাকি মোৰ দেউতাহঁতৰ লগত আছিলোঁ। বিশেষকৈ মই প্ৰায় 10 বছৰমান দেউতা মাৰ লগত থাকিলোঁ। থাকি পেলাই মই তেতিয়া নিজেই নগাঁৱত মাটি কিনি মই ঘৰ বনাই বৰ্তমান মোৰ ছোৱালী 2জনীৰ সৈতে মই বৰ্তমান নগাঁও ডিমৰুগুৰি বাসিন্দা। আৰু বৰ্তমান মোৰ ছোৱালী ডাঙৰজনী ছোৱালী এতিয়া MA পাছ কৰি এতিয়া আকৌ তাই ৰাজস্থানৰ জয়পুৰত তাই ল' পঢ়ি আছে। আৰু সৰু ছোৱালীজনী বৰ্তমান শ্বিলঙৰ ছেণ্ট এডমণ্ডছ কলেজৰ পৰা তাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। খুব ধুনীয়া। চাওক দৰ্শক ৰাইজ, উপদেশতকৈ আৰ্হি ভাল। মই বাৰম্বাৰ আপোনালোকক বহুতবাৰ আমাৰ এই মাধ্যমৰ মাজেদি ক'বলৈ চেষ্টা কৰিছোঁ, আৰু এয়া আদৰ্শস্বৰূপ আমাৰ কাষত বহি আছে। তেখেতৰ জীৱনটো এটা আদৰ্শ আমাৰ বাবে, কাৰণ এনেকুৱা ঘটনা আমাৰ মানুহৰ জীৱনটো বাইদেউ, আমাৰ যিহেতু মানুহৰ জীৱনটো আনএক্সপেক্টেড, কাৰ কোন মুহূৰ্তত কি হৈ যাব। হয়তো আজি আপুনি মই এই মুহূৰ্তত কথা পাতি আছোঁ, হয়তো আকস্মিকভাৱে বিয়োগ হৈ যাব পাৰোঁ। আপোনাৰ স্বামীৰ কোনো বেমাৰ ব্যাধি নাই, আকস্মিকভাৱে মূৰৰ বিষ হৈছে আৰু ইমান সোনকালে তেখেত গুচি গ'ল আমাৰ মাজৰ পৰা, আপোনাৰ জীৱনৰ পৰা। গতিকে আকস্মিকভাৱে ঘটনা এটা, যিটো ঘটনা যদি অন্যান্য মানে আম আদমীৰ ক্ষেত্ৰত যদি হয়, তাতো গোটেই দুনিয়াখনেই মানে যাব ক'বলৈ গ'লে, তথাকথিত ভাষাৰে যদি কওঁ। কিন্তু আপুনি এগৰাকী প্ৰেগনেণ্ট লেডি আছিলে, এগৰাকী কন্যা সন্তানৰ মাতৃ, যিগৰাকী কন্যা সন্তান 1 বছৰ কি 1.5 বছৰ হোৱা নাই। সেই তেনেকুৱা সন্তান দুটিক আপুনি আপোনাৰ গোটেই জীৱনৰ পৰিশ্ৰমেৰে, আপোনাৰ গোটেই জীৱনৰ অধ্যাৱসায়েৰে আজি যে আমাৰ শৈক্ষিক দিশতো বহুতখিনি আগুৱাই নি সমাজত যে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে আপুনি এগৰাকী আদৰ্শ নাৰী। গতিকে আমাৰ দৰ্শক ৰাইজ চাওক, বাৰম্বাৰ কৈ আছোঁ, চাওক যে এইসকল নাৰী যিসকলে নিজকে ভাগি যাবলৈ দিয়া নাছিলে, তেওঁৰ জীৱনৰ পৰা ঠিক 3 বছৰ, বিবাহৰ 3 বছৰ পাছতেই তেওঁৰ সন্তান দুটি, এটি সন্তান তেওঁৰ গৰ্ভত আছিল। তেনেস্থলতে তেওঁৰ জীৱনৰ পৰা তেওঁৰ স্বামী ঢুকাই গৈছিলে আকস্মিকভাৱে, কোনো বেমাৰ ব্যাধি নোহোৱাকৈ আকস্মিকভাৱে ঢুকাই গৈছিলে। অথচ তেওঁ নিজকে নিজৰ সন্তানৰ বাবে ভাগি পৰা নাছিল। তেখেতে নিজৰ সন্তানৰ বাবে নিজকে শক্তিশালী কৰি তুলিছিলে, নিজৰ সন্তানৰ বাবে নিজৰ জীৱনটো উৎসৰ্গিত কৰি আজি সেই সন্তানসকলকো সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। হয় বাইদেউ, মই জানিব বিচাৰোঁ আপোনাৰ সেই সময়খিনি, যিখিনি সময়ত আপোনাৰ জীৱনত সেই মানে দুৰ্ঘটনাটো ঘটিছিলে, সেই সময়খিনিক আপুনি কেনেকৈ টেকেল কৰিছিলে, কেনেকৈ আপুনি সেই সময়খিনিক নাযায় নোপোৱা সময়খিনিক কেনেকৈ আপুনি হেণ্ডেল কৰিছিলে? তাকে মই তেতিয়া মানে কি, মোৰ যিটো সময়ত ঘটনাটো হৈছিলে তেতিয়া মই বহুত ভয় খাইছিলোঁ। কাৰণ যিমানেই নহওক, এজনী ছোৱালী যেতিয়া বিয়া হৈ এখন ঘৰলৈ যাব, তেতিয়া বিয়া হৈ যোৱাৰ 3 বছৰৰ পিছতে এনেকুৱা এটা ডাঙৰ ঘটনা হ'ল, তেতিয়াতো ছোৱালীজনীয়ে নিশ্চয় ভাবিব যে পিছৰ মই সময়খিনি কেনেকৈ কটাম, আৰু মোৰ শহুৰৰ ঘৰখনে বা মোক কেনেকুৱা এটা ব্যৱহাৰ কৰে। মোৰ সেই এটা ভয় সোমাইছিলে বহুত, যে সাধাৰণতে বোৱাৰীজনী গাতেই দুখ দিয়া হয়, যে বহুতে কয়তো যে এই কাৰণে এনেকুৱা হ'ল বা এনেকুৱা হ'ল। বহুতৰ ঘৰৰ বোৱাৰীৰ ক্ষেত্ৰত তেনেকুৱা দেখা যায়, কিন্তু মোৰ ক্ষেত্ৰত সেইটো সম্পূৰ্ণ ওলোটা আছিলে। মানে মই হাজবেণ্ডৰ ঘৰৰ পৰাও ছাপোৰ্ট পাইছিলোঁ, আৰু মোৰ মাৰ ঘৰখনৰ পৰাও পাইছিলোঁ ছাপোৰ্ট। এই দুয়োখন ঘৰৰ ছাপোৰ্টতে মই সকলো ফালৰ পৰাই মই আগবাঢ়ি যাব পাৰিছিলোঁ। আৰু বৰ্তমানলৈকে মোৰ তেওঁলোকৰ ছাপোৰ্ট আছে কিন্তু দেই। সেইকাৰণে মই যিমানেই নহওক, বিভিন্ন কাৰণত হ'লেও মানে, আৰু মোৰ মিষ্টাৰৰ বায়েক মানে, তেওঁ হাইকোৰ্টৰ এডভকেট হয়। তেওঁ মোক এই কালচোৱাত মানে মোৰ মিষ্টাৰৰ কাৰণেও তেওঁ বহুত কৰিলে,
আৰু বৰ্তমানেও তেওঁ মোৰ কাৰণে মানে কি বুলি ক'ম এগৰাকী তেওঁ মোৰ কাৰণে এগৰাকী আদৰ্শ নাৰী মানে তেওঁৱে মোক প্ৰত্যেকটো ক্ষেত্ৰত মানে মোক আগুৱাই যাবৰ কাৰণে মোক সহায় কৰিছিলে প্ৰেৰণা যোগাইছিলে আৰু ময়ো সৰুৰ পৰা মানে কি হৈছে এটা কথা কি মোৰ দেউতাই মোৰ হাজবেণ্ড যিদিনা ঢুকাইছিলে মইতো আচলতে মোৰ অৱস্থাটো কেনেকুৱা হ'ব সকলোৱে জানে কিন্তু তথাপিতো সেই সময়ত মোৰ দেউতাই এটা কথা কৈছিলে মোৰ সেই বস্তুটো এতিয়াও কাণত কেতিয়াবা ভাহি উঠে মানে শুনো মই কেতিয়াবা নিজে এনেকুৱা লাগে যে দেউতাই মোক কৈছিলে যে তই কিয় কান্দিছ তইতো বহুত সাহসী ছোৱালী তই কিয় কান্দিছ সেই কথাখিনিকে মই মনত সাৰোগত কৰি মই এতিয়ালৈকে এই মোৰ এতিয়া 55 বছৰ বয়স হ'লহি আৰু মই এতিয়ালৈকে মই মানে কি আৰু সেই কথাখিনিয়ে মই ভাবি ভাবি এতিয়া মই গোটেই জীৱনৰ কালচোৱা এনেকৈ আগবাঢ়ি আহিছোঁ মোৰ ছোৱালী দুজনী লগতে প্লাছ মোৰ ফেমিলিৰ মেম্বাৰখিনি আৰু প্লাছ মোৰ স্কুলৰখিনিও মই স্কুল মানে কি মই যিকেইখন স্কুলত কৰিছিলোঁ খুবেই মই বহুতো ভাল ভাল ষ্টুডেণ্ট হৈছে মই পঢ়োৱা ল'ৰা ছোৱালী কিন্তু বৰ্তমানতো মোৰ স্কুলখনৰ পৰিস্থিতি অকণমান বেয়াই ষ্টুডেণ্টটো কম সেইটো ক'বলৈ বাৰু ক'ম বাৰু কৰিম বাৰু সেইটো কিন্তু আচলতে কিন্তু বেয়াই লাগিছে কিন্তু এতিয়া সেইখিনি কথা পাতিবলৈ কিন্তু এনেই বাকী পাৰিবাৰিক হেৰিত মোৰ গোটেইখিনি ঠিকে আছে মই নিজৰ মনৰ সাহস আছে মোৰ মনৰ সাহসৰ ওপৰতে মই ভিত্তি কৰি এইখিনি মই আগবাঢ়ি গৈছোঁ হয় এই ক্ষেত্ৰতে মই এইটো সুধিব বিচাৰোঁ সকলোৱে কয় যে মনৰ সাহস আছে মই এটা চাইক'লজিকেল কুৱেশ্যন আপোনাক সুধিব বিচাৰোঁ এতিয়া চাওক আমাৰ জীৱনত যিকোনো এটা দুৰ্ঘটনা যদি ঘটি যায় সেই দুৰ্ঘটনাটো ঘটি গ'লে সেই জীৱন 24 ঘণ্টাত এনেকুৱা এটা সময় আছে যিটো সময়ত সেই মানে ক্ৰিয়াটো সেই দুৰ্ঘটনাটোৰ ক্ৰিয়াটোৱে মনত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে গতিকে সেই প্ৰতিক্ৰিয়াটো আপোনাৰ মনলৈ কেনেকৈ আহিছিল আৰু সেই প্ৰতিক্ৰিয়াৰ সময়খিনিক আপুনি কেনেকৈ অতিবাহিত কৰিবৰ কাৰণে কি পন্থা অৱলম্বন কৰিছিল কাৰণ আমাৰ সমাজৰ বহু এনেকুৱা মানুহ আছে যিসকল ডিপ্ৰেশ্যনত পৰি আছে বৰ্তমান বিশেষকৈ নাৰী সমাজৰো গতিকে সেই নাৰীসমূহে নিজৰ ডিপ্ৰেশ্যনটোক কেনেকৈ চাইক'লজিকেলি হেণ্ডেল কৰিব মই চাইক'লজিকেলি আপোনাৰ পৰা আধ্যাত্মিকভাৱে এটা উত্তৰ বিচাৰোঁ সেই সময়ততো আচলতে মোৰো হতাশাত ভুগিছিলোঁ নুভুগা নহয় কাৰণ মই যেতিয়া ওলাই যাওঁ ছোৱালী দুজনীক লৈ পেলাই মই বিভিন্ন কাম মানে যিকোনো কামেই হওক মই অকলশৰীয়াকৈতো কৰিব লাগিছিলে সকলোখিনি ৰাতিপুৱাৰ পৰা যিটো বস্তু মোৰ প্ৰয়োজন হয় ৰাতিপুৱা উঠিয়ে মানুহৰ কি হয় কলগেটটোৰ প্ৰয়োজন হয় কলগেটটোৰ পৰা আদি কৰি একেবাৰে নিত্যৰ প্ৰয়োজনীয় সামগ্ৰীৰ পৰা এজন পুৰুষে যিখিনি কৰিব লাগে সেইখিনিৰ পৰা সকলোখিনি মই কৰিবলগীয়া হৈছিলে বৰ্তমানেও কৰিব লাগে কিন্তু এটা কথা কি মই তেতিয়া বহুত হতাশাত ভুগিছিলোঁ কিন্তু ছোৱালী দুজনীৰ ব্যস্ততা ৰাখি পেলাই মই সিহঁতক আৰ্ট স্কুলত দিয়া ডান্স স্কুলত দিয়া বা খেলত দিয়া এই গোটেইখিনি কাম মই অকলেই যেতিয়া কৰিবলৈ যাওঁ তেতিয়া মই সিহঁতৰ লগত ব্যস্ততা থাকি এইবিলাক বস্তু মই পাহৰি আছিলোঁ আৰু থাকি পেলাই তাৰ মাজত যেতিয়া মোৰ কিছুমান এনেকুৱা হেৰি আহে তেতিয়া মই নিজকে ব্যস্ত ৰাখিবৰ কাৰণে মই কিতাপ পত্ৰ পঢ়ি পেলাই সময় কটাইছিলোঁ গতিকে দৰ্শক ৰাইজ মই এইখিনিৰ পৰা এই কথাটো তেখেতৰ পৰা উদ্ভাৱন কৰিব বিচাৰিলোঁ যে আমাৰ যেতিয়া এটা জীৱনলৈ এটা দুৰ্দশা মানে আহে হতাশা আহে তেনেকুৱা এটা মানে জৰাজীৰ্ণ সময় যেতিয়া আহে সেই জৰাজীৰ্ণ সময়খিনিত আচলতে আমাৰ মানুহে মতা মানুহে নিচাসক্ত আজিকালি মাইকী মানুহ নিচাসক্ত বুলি ধৰিছে গতিকে নিচাসক্ত হ'লে মানে এটা কথা হয় যে ধুমুহা আহিলে ঘৰটো সদায় মজবুত কৰিব লাগে যদি ধুমুহা আহে তেতিয়াহ'লে মই মোৰ ঘৰটোত যদি খুঁটা 4টা আছে আৰু 2টা বা 4টা এক্সট্ৰা মানে লগাব পাৰোঁ নে সেইটো চিন্তা কৰিব লাগে কিন্তু আমাৰ মানুহে কি কয় তেনেকুৱা জীৱনত দুৰ্দশাগ্ৰস্ত সময় যদি আহে মানুহে নিজকে শক্তিশালী কৰিব লাগে তাৰ পৰিৱৰ্তে নিজকে দুৰ্বলহে কৰে গতিকে মই এইখিনিতে মই নিজে ছাজেষ্ট কৰিম বা আমি আমাৰ চেনেলতে এভৰিথিং ইজ চাইক'লজি এণ্ড টাইম এভৰিথিং মই আহিম ভৱিষ্যতলৈ এইসমূহত আমি আলোচনা কৰিম সেই সবিশেষ তথ্যসমূহ বৰ্তমান এইটোৱে ক'ব বিচাৰোঁ যে এই তেনেকুৱা সময় যিটো সময় আপোনাক বহুতেই কষ্ট দিছে তেনেকুৱা সময় এটাত নিজকে কিবা নহয় কিবা এটা কামত ব্যস্ত কৰি দিব আৰু গান এটাকে গুণগুণাওক শুনি পেলাই নহয় নিজক আত্মনিয়োগ কৰি পেলাই ব্যস্ত কৰিব লাগিব হয়তো কিতাপ এখন পঢ়ক নিজকে শুনি পেলাই নহয় শুনিলে আপোনাৰ চকুকেইটা মানে পঞ্চ ইন্দ্ৰিয়ক যিমানে আপুনি ফ'কাছলি এটা কামত লগাব পাৰিব আপুনি তিমানেই সেই দুখটোৰ পৰা নিবাৰণ পাব এতিয়া গান এটা শুনিলে আমাৰ কাণখনে শুনিছে হয় কিন্তু মোৰ চকু এইকেইটা ৰিলেক্স হৈ আছে গতিকে চকুৱে কিবা এটা ঘপককৈ কিবা ফটো এখনকৈ দেখিলে আকৌ ঘপককৈ মনলৈ দুখ এটা গুচি আহিব পাৰে যে মোৰ মানুহজনৰ ফটোখনকে দেখিলোঁ মোৰ ঘপককৈ মনটো আহি যাব পাৰে গতিকে মই নিজকে যদি কিতাপ এখন পঢ়ি থকাত লগালোঁ তেতিয়াহ'লে কিতাপখন পঢ়োঁতে মোৰ ব্ৰেইনেও কাম কৰি আছে মোৰ চকুৱেও কাম কৰি আছে লগতে মই কণ্ঠস্বৰে মোৰ মানে কি কয় উৎসাহনো কৰি আছোঁ মানে আমি আমাৰ 5টা ইন্দ্ৰিয়ক যিমানেই গভীৰভাৱে ইউজ কৰিব পাৰিম তিমানেই আমি যিকোনো এটা দুৰ্দশাৰ পৰা আমি মুক্ত থাকিব পাৰোঁ এইটো এটা চাইক'লজিকেল তথ্য মই সকলোকে উজাগৰিত কৰি পেলাই সকলোৰে জীৱনৰ উদ্ধাৰৰ বাবে মই তথ্যসমূহ আগবঢ়াই দিছোঁ আপোনালোকে যেনেকৈ পালন কৰিব পাৰে পালন কৰক নিজৰ জীৱনৰ হতাশা দুৰ্দশাসমূহ নাশ কৰি পেলাওক হয় বাইদেউ এইখিনিতে মই সুধিব বিচাৰোঁ আপোনাক যে আপুনি এগৰাকী মাতৃ
আৰু জীৱনৰ প্ৰাক মুহূৰ্ততে আপুনি তেতিয়া গাভৰুৱে আছিলে ক'বলৈ গ'লে প্ৰাক মুহূৰ্ততে আপুনি স্বামী হাৰা হ'ল গতিকে স্বামী হাৰা হোৱাৰ পাছত স্বামী হাৰা হোৱাৰ পাছতো আকৌ আপুনি এগৰাকী মাতৃ হৈছে কাৰণ আপোনাৰ সন্তান আপোনাৰ গৰ্ভতে আছিলে তাৰপিছত আপুনি আপোনাৰ ঘৰখনৰ আৰু কণ শিশু দুটাক আপুনি চম্ভালা লগতে আপুনি চাকৰি সূত্ৰে শিক্ষয়িত্ৰী কৰে এতিয়া নিজকে ঘৰখন চম্ভালা লগতে নিজে হতাশাগ্ৰস্ত নহৈ পেলাই নিজক চম্ভালা লগতে আকৌ গৈ পেলাই স্কুলত গৈ পেলাই সেই শিশুসকলক পঢ়োৱা সেইটো এটা বহুতেই ইজি টাস্ক নহয় সেইটো এটা বহুতেই মানে প্ৰত্যাহ্বানমূলক এটা কৰ্ম যিটো আপুনি অলৰেডি পাৰ কৰি থৈ আহিছে তাৰ বাবে মই আপোনাক পোনপ্ৰথমে মই মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ এতিয়া মই জানিব বিচাৰোঁ আপুনি এইসমূহ সন্তুলন কেনেকৈ কৰিছিলে মই কেনেকৈ কৰিছিলোঁ বুলি ক'ম আৰু সেই সময়ততো মোৰ অৱস্থা খুবেই বেয়া আছিলে অলপ দিনটো ছুটি লৈ আছিলোঁ তথাপিতো তাৰ মাজতেতো এতিয়া যিমানেই নহওক ছোৱালীকেইজনী ডাঙৰ কৰিবলৈ হ'লেতো মইতো কৰিবই লাগিব চাকৰিত জইন কৰিলোঁ কৰি তেনেকেই মই মোৰ মাহঁতৰ ঘৰত আছিলোঁ তেতিয়া মাহঁতৰ ঘৰখনে মোক সেইখিনি সময়ত বহুত ছাপোৰ্ট দিলে দেউতা আছিলে তেতিয়া মোৰ দুটা ভাইটি আছিলে সিহঁতেই মোৰ ছোৱালীকেইজনীক মানে সৰুৰ পৰা সিহঁতেই ডাঙৰ কৰা নিচিনা আৰু তাৰ উপৰি মোৰ ঘৰত এজনী ছোৱালী মোৰ তাই ষ্টুডেণ্ট আছিলে মোৰ তাই বৰ্তমানো মোৰ ঘৰতে থাকে আৰু তাইৰ ভায়েকো আছিলে তাৰপিছতে সিহঁতেই কি কৰে মোৰ ছোৱালীকেইজনী চাই আৰু যিমানেই নহওক মই মাতৃ হিচাপেতো মই সিহঁতক চাবই লাগিব কিন্তু ৰাতিপুৱাই যিহেতু স্কুলখনলৈ ওলাই যাব লাগে তেতিয়া মই ল'ৰা ছোৱালীৰ কথা ভাবিবলৈ সময় নাই আৰু যেতিয়া ঘৰলৈ আহি ল'ৰা ছোৱালীৰ লগত লাগোঁ আৰু যিমানখিনি পাৰোঁ সিহঁতৰ লগত লাগি কৰি তেনেকৈ ছোৱালীজনীৰ লগত আৰু সিহঁতৰ যিখিনি পঢ়া শুনা বা সেইখিনি মই বিভিন্ন ব্যস্ততাৰ মাজত হ'লেও মই সিহঁতক সেইখিনি চাইছিলোঁ চাই কৰি তেনেকেই বৰ্তমানলৈকে মই কৰি আছোঁ আৰু তেনেকৈ এইখিনি সফলতাৰে কৰিছোঁ বুলি ভাবিছোঁ আৰু সফলতাৰে কৰি আছে কাৰণ আপোনাৰ এগৰাকী মানে পুত্ৰী ডাঙৰ পুত্ৰী এতিয়া বৰ্তমান যিহেতু আপুনি উল্লেখ কৰিছে ৰাজস্থানত আছে আৰু ল কৰিবলৈ গৈছে আৰু আপোনাৰ সৰু পুত্ৰী এতিয়া বৰ্তমান গ্ৰেজুৱেশ্যন কৰি আছে নেহুৰ পৰা গতিকে আৰু সৰুগৰাকীও চাগে নিশ্চয় তাই মাষ্টাৰ ডিগ্ৰী বা কিবা কৰিবৰ কাৰণে নিশ্চয় কিবা এটা সপোন দেখিছে গতিকে আপুনি ইমানখিনি দুবিধাৰ মাজত গৈ পেলাই নিজৰ সন্তানসকলক যে আগবঢ়োৱাৰ ক্ষেত্ৰত ইমানখিনি বিশেষ ভূমিকা পালন কৰিব পাৰিছে লগতে আপুনি ক'লে যে আপোনাৰ ভণ্টি এগৰাকীও আপোনাৰ লগতে থাকে তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাকো আপুনি তত্বাৱধানত ৰাখিছে গতিকে দৰ্শক ৰাইজক মই এটা কথা ক'ব বিচাৰোঁ যে ভগৱানে আমাক পৰীক্ষা কৰিছে আমাৰ জীৱনত আমি কিমান সবল দৰাচলতে আমি কিমান সবল সেই পৰীক্ষা কৰিবৰ কাৰণেই ভগৱানে আমাৰ জীৱনত নানান কিছুমান দুখ আঘাত দিয়ে এতিয়া মই এইখিনিতে এটাহে উপমা দিব বিচাৰিছোঁ যে আমাৰ বাইদেউগৰাকীৰ জীৱনৰ পৰা এজন ব্যক্তিৰ বিয়োগ হৈ গ'ল মাইনাছ হৈ গ'ল কথা নাই কিন্তু তেখেতৰ জীৱনলৈ আন 4-5জন ব্যক্তি আহি গ'ল নিজৰ সন্তান দুটি আহিলে লগতে নিজৰ ভনীয়েক লগতে তেওঁলোকৰ সন্তানো ভণ্টি হিচাপে পাতি লোৱা এগৰাকীও আছে গতিকে তেওঁৰ জীৱনলৈ আৰু বহু মানুহ সমাগম হৈ গ'ল গতিকে ভগৱানে দিও চাই নিও চাই এষাৰ কথা আছে গতিকে দি আপোনাক চালে এজনক দিছিলে কিন্তু সেইজনক নি পেলাই আপোনাক আকৌ 4-5জন বেছিকৈ দিছে প্ৰকৃত জীৱনৰ সুখ হৈছে আধ্যাত্মিক সুখ মানসিক সুখ যিটো মনৰ পৰা যিটো অন্তৰ আত্মাৰ পৰা যিটোক আমি আনন্দ বুলি অভিহিত কৰোঁ আনন্দৰ পৰিভাষাটো সম্পূৰ্ণ বেলেগ সুখ আনন্দ বুলি কোৱা টোটেলি বেলেগ সুখ কাক কয় আনন্দ কাক কয় আপুনি নিজে ভাবি চাওকচোন শব্দবিলাক উচ্চাৰণ কৰিলেতো নহয় গতিকে প্ৰকৃত আনন্দ সদায় আধ্যাত্মিকতাত পোৱা যায় মনৰ শক্তিত পোৱা যায় আজি মই বাইদেউ আপোনাক এটা উদাহৰণস্বৰূপে যদি মই ক'বলৈ যাওঁ আজি আপোনাৰ ডাঙৰগৰাকী ছোৱালীয়ে যিদিনা MA পাছ কৰিছে সেইদিনা আপোনাৰ মনলৈ যিটো সুখ আহিছে আপোনাৰ ফ্লেশ্ববেক হিচাপে আপোনাৰ স্বামীৰ কথা এবাৰ হ'লেও মনত পৰিছিল যে তুমি নাই যদিও মোৰ ছোৱালীজনীক মই ইমানখিনি পোৱালোগৈ আপুনি মনতে এবাৰ হ'লেও কৈছে এইটো মোৰ সদায় পৰে তাৰমানে যেতিয়া মোৰ ছোৱালীজনী প্ৰথম ডাঙৰ ছোৱালীক মই স্কুলত এডমিশ্যন দিবলৈ গৈছোঁ সেইদিনাখনো মোৰ যেনেকৈ মনত পৰিছে তেনেকৈ লাহে লাহে প্ৰত্যেকটো ষ্টেজত মনত পৰি আহে আৰু ছোৱালী যিদিনাখন মোৰ মেট্ৰিক পাছ কৰিছিলে তেতিয়া সেইদিনাখনো মোৰ বহুত মনত পৰিছে তেওঁলৈ আজি তেওঁ থকাহেঁতেন কি কৰিলেহেঁতেন তেনেকৈয়ে ছোৱালীক মই যেতিয়া শ্বিলঙত প্ৰথম থৈ আহিছোঁ অকলে থ'বলৈ গৈছোঁ গৈ পেলাই যেতিয়া মই আহিছোঁ তেতিয়া লগত বাইদেউ গৈছে মোৰ জেঠাশাহু গৈছিলোঁ তেওঁ গৈছে লগত তথাপিতো যিমানেই নহওক যেতিয়া মোৰ লগত মোৰ মানুহজন নাই সেই বস্তুটো মোৰ বেছি মনত পৰে তো চবৰে যেতিয়া দেউতাক যায় মোৰ ছোৱালীহঁতৰো দুখ লাগে সেইটো কথা আৰু মোৰো তেতিয়া মনত পৰে কিছুমান কথা যে আজি দেউতাক থকাহেঁতেন আজিতো দেউতাক আহিলেহেঁতেন লগত সেই বস্তুটো সদায় মনত পৰে কিন্তু এতিয়াও বৰ্তমান ছোৱালী গৈছে পঢ়িবলৈ এতিয়াও মনত পৰে কাইলৈ তাই যেতিয়া লয়াৰ হৈ ওলাই আহিব
সেই দিনটোতো মোৰ মনত পৰিব বা সৰু ছোৱালীজনীৰ ক্ষেত্ৰতো তাইকতো সম্পূৰ্ণ অকলশৰীয়া তাইতো জন্ম হৈ দেউতাককো দেখা নাপালে তাইও সেই তেনেকৈ এতিয়া ডাঙৰ হৈ আহিছে তাইও সেই তেনেকৈ ৰিজাল্ট দিছে মোৰ সেই দিনটোতো বেয়া লাগিছে মই জাষ্ট এটা এক্সাম্পল হিচাপে সুধিছোঁ মই আপোনাৰ মনৰ কথাটো ক'ব পাৰিছোঁ নে আপুনি অনুভৱ কৰিব গতিকে মই এই ক্ষেত্ৰৰ পৰা এইটো কথা জানিব বিচাৰোঁ যে আপুনি এই ধাৰাবাহিকতাত আপুনি যে আগবাঢ়ি গৈ পেলাই নিজকে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ নানান সংগঠন কিছুমানৰ লগত ছ'চিয়েল ছাৰ্ভিচ জড়িত এই সংগঠনসমূহৰ লগত আপুনি নিজকে যে আত্মনিয়োগ কৰিলেগৈ আৰু সেই আত্মনিয়োগৰ দ্বাৰা যে আপুনি কি কি এচিভমেণ্ট পাইছে সেইসমূহক উজাগৰিত কৰিলে মই বহুতেই ভাল পাওঁ মই গুৱাহাটী আৰোহণ ফাউণ্ডেশ্যন তাৰ সঞ্চালিকা হ'ল ডক্টৰ সীমা বৰা তেওঁলোকৰ তৰফৰ পৰা মোক কৃতি শিক্ষয়িত্ৰী আৰু সমাজকৰ্মীৰ মানে বঁটা এটা আগবঢ়াইছে আৰু গুৱাহাটীৰ নাৰী সুৰক্ষা সংগঠন ডক্টৰ নম্ৰতা শৰ্মা তেওঁলোকৰ ফালৰ পৰাও মোক এটা এৱাৰ্ড দিছে আৰু নবাৰুণ দা ৰাইজিং ৰে বুলি এইটো প্লাষ্টিক প্ৰদূষণৰ ওপৰত কাম কৰা হয় তেওঁলোকৰ লগত ময়ো জড়িত হৈ আছোঁ আৰু ৰক্তকণিকা বুলি এটা ব্লাড ডনেশ্যন এইটো ফেচবুকৰ হয় তাৰ লগতো জড়িত হৈ আছোঁ তেওঁলোকে বিনামূলীয়া ব্লাড ডনেট কৰে ময়ো ঠিক তেনেকৈ মোৰ ফালৰ পৰা মই বহুতকে তেনেকৈ ব্লাড ডনেট কৰাইছোঁ আৰু মই নিজেও ডনেট কৰিছোঁ ব্লাড এতিয়াতো নোৱাৰোঁ বাৰু এতিয়া 50 হৈ গ'লতো এতিয়া দিব নোৱাৰোঁ আৰু কিন্তু আৰু মই আছিলোঁ হিউমেন ৰাইটছত আৰু গুৱাহাটীৰ হপ ফাউণ্ডেশ্যন বুলি এটা নিচামুক্তি কেন্দ্ৰ মই তাৰ লগতো জড়িত আছিলোঁ বহুতো নগাঁৱৰ মই প্ৰায় 15-16জনমান ল'ৰাক মই বৰ্তমানলৈকে মই ড্ৰাগছ সেৱন কৰা ল'ৰা মই মানে মোৰ দ্বাৰা গুৱাহাটীলৈ নি পেলাই তেওঁলোকক ট্ৰিটমেণ্ট কৰোৱা হৈছে মই এতিয়াও জড়িত হৈ আছোঁ এতিয়া এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ আপুনি এই কৰ্মসমূহক লগত নিজকে আত্মনিয়োজিত কৰি মানসিকভাৱে কিমান সন্তুষ্ট মই বহুত সন্তুষ্ট বহুত মই এইটো ফালৰ পৰা মানে কি আৰু সামাজিক কাম কৰি থাকিলে মানুহে মনত শান্তি পায় আচলতে সেইটো মই আচলতে এইবিলাক মোক সৰুৰ পৰাই মানে কি আৰু অকল এয়া বুলিয়ে নহয় সৰুৰ পৰাই মই মানুহক সহায় কৰি ভাল পাওঁ মানে সেই সহায়টোৱে লাহে লাহে গৈ মই অকণকৈ এনেকৈ কৰি আছোঁ আৰু বহুত ডাঙৰ কৰিব পৰা নাই মানে কিন্তু যিমানখিনি পাৰোঁ মানে মই মানুহক সহায় কৰাটো বিচাৰোঁ আৰু মই উপকাৰ কৰিব নোৱাৰিলেও মই অপকাৰ নকৰোঁ সেইটো এতিয়া মই আপোনাক দুটা কথা সুধিছিলোঁ এতিয়া এই মুহূৰ্ততে এটা মই অলৰেডি দৰ্শক ৰাইজ আপোনাক অৱগত কৰিছিলোঁ যে আমি প্ৰতিটো মানুহে অজ্ঞানতাৰ বশৱৰ্তী হৈ পেলাই আমি দৈহিক সুখৰ পাছত দৌৰি ফুৰোঁ শাৰীৰিকজনিত বা মানে বাস্তৱজনিত মানে ফিজিকেল ৱৰ্ল্ডত আমি সুখ বিচাৰি ঘূৰি ফুৰোঁ কোনোবাই গাড়ী এখন কিনিব পৰাহেঁতেন মোৰ গাড়ী এখন থাকাহেঁতেন মই বহুত সুখী হ'লোহেঁতেন মোৰ ঘৰটো পাকা হোৱাহেঁতেন মোৰ ঘৰটো যদি টাইলছ অলপ লগাব পাওঁ এইবিলাকত মানুহে সুখ বিচাৰি ফুৰে এইবিলাকত একো সুখ নাই আপুনি নিজেই কোনোবা এজন ব্যক্তি যিজনে আপুনি গাড়ী এখনৰ কাৰণে এটা সময়ত বৰ দুখ প্ৰকাশ কৰি আছিলে আজি হয়তো আপোনাৰ তাত গাড়ী আছে কিন্তু আজি বেলেগ এটা দুখে আপোনাক গতিগ্ৰস্ত কৰি ৰাখিছে গতিকে আপোনাৰ প্ৰকৃত সুখ প্ৰকৃত আনন্দ আপুনি মনৰ ভিতৰত উদয় হোৱা এটা অনুভূতি সেই অনুভূতিটোক আপুনি বিশ্বৰ কোনো বজাৰত কিনিব নোৱাৰে আৰু বাইদেউক মই এই কথাখিনি সুধি পেলাই মই সমীক্ষাকেইটা দিবৰ কাৰণে চেষ্টা কৰিছোঁ যে বাইদেৱে ক'লে যে সামাজিকভাৱে নিজকে আত্মনিয়োজিত কৰিলে মানসিকভাৱে সন্তুষ্টি আহৰণ কৰা যায় মানুহৰ বাবে কাম কৰিলে মানসিকভাৱে সন্তুষ্টি আহৰণ কৰা যায় আৰু ভাগৱত গীতাত আছে সৰ্বহিতাৰ্থে যিটো কৰ্ম কৰা হয় সৰ্বহিতাৰ্থে কৰা কৰ্মত নিজৰ অহিত সোমাই থাকে কথাটো হয়নে নহয় বাৰু গতিকে শ্ৰীকৃষ্ণই আমাক কৈ থৈ গৈছে কিবা আৰু আমাৰ বৰ্তমানৰ নানামুনিয়ে নানা মত কিছুমান দি পেলাই আমাক পথভ্ৰষ্ট কৰি পেলাই আমাক কৰাই আছে কিছুমান গতিকে প্ৰকৃত সত্যৰ সন্ধানত যাওক প্ৰকৃত সত্য মানে কি যিটো কৰ্ম কৰিছে সৰ্বৰ ভালৰ কাৰণে কৰক আজি কিবা এটা মই ব্যক্তিৰ স্বাৰ্থজনিত কাম যদি কৰোঁ মোৰ ভাল হ'ব মই বেলেগক আৰু ভাল হোৱাটো মই নিবিচাৰোঁ তেনেকুৱা কৰিলে কেতিয়াও আপুনি মানসিকভাৱে সন্তুষ্টি নাপায় খন্তেকীয়া কিবা এটা ফূৰ্তি বা গৰ্ব যিটো অহংকাৰৰ দ্বাৰা অহংকাৰৰ বশৱৰ্তী হৈ খন্তেকীয়া সুখ এটা অনুভৱ কৰিব পাৰে কিন্তু সেই সুখটো এদিন যিদিনা দুখলৈ পৰিণত হৈ যাব বা সেই দুখলৈ কনভাৰ্ট হৈ যাব সেইদিনাৰ পৰা সেই মানুহজনে বুজি পাব যে মই কি কৰিলোঁ গতিকে সৰ্বহিতাৰ্থে নিজকে আত্মনিয়োজিত কৰক আৰু সৰ্বহিতাৰ্থে নিজকে আত্মনিয়োজিত কৰিলে বাইদেৱে নিশ্চয় কৈছে তেখেতৰ জীৱনৰ পৰা তেখেতৰ জীৱনৰ আটাইতকৈ মূল্যৱান ব্যক্তিজন হেৰুৱাই পেলোৱাৰ পাছতো নিজকে সমাজৰ বাবে মানৱতাৰ বাবে যেতিয়া উৎসৰ্গা কৰিছে তেখেতে সেই মানসিক অশান্তি যিবিলাক আমাৰ সৰ্বসাধাৰণে ভুগি আছে সেই অশান্তিৰ পৰা নিজে বাচি থাকি নিজৰ দুজনীকৈ সন্তানক
উচ্চ শিক্ষাৰে শিক্ষিত কৰি লগতে নিজকে নানান কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত কৰাই পেলাই আপোনাৰ কীৰ্তি শিক্ষকৰ বঁটা পাবলৈকো তেখেতে সক্ষম হৈছে লগতে তেখেতৰ দ্বাৰা আজি ইতিমধ্যে জনাইছে যে 15জনতকৈ অধিক আমাৰ নগাঁৱৰে বাসিন্দা যিসকল ডেকা ল'ৰা বা যিসকলে ড্ৰাগছ সেৱন কৰিছিল তেওঁলোকক তেওঁ ট্ৰিটমেণ্ট কৰাই আনিছে ভাল কৰাই আনিছে গতিকে এইটো এটা বহুতেই ডাঙৰ কথা মানৱ সেৱাটো এটা বহুতেই ডাঙৰ কথা গতিকে তাৰ বাবে মই পুনৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আহিছোঁ আপোনাৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে জানিবৰ কাৰণে বৰ্তমান আপোনাৰ স্কুলখনৰ স্থিতিৰ বিষয়ে জানিবৰ কাৰণে দৰ্শক ৰাইজ এই ভিডিঅ'টো যদি আমাৰ জাজুৰীৰ সমীপৱৰ্তী বা আমাৰ জাজুৰী এলেকাৰ মানুহে চায় তেতিয়াহ'লে আপোনালোকে জানিব যে আমাৰ জাজুৰী এলেকাটোত প্ৰায় 11খনৰ অধিক মানে 1 কিলোমিটাৰ ৰেঞ্জতে প্ৰায় 11খনমান স্কুলে আছে তাৰোপৰি প্ৰাইভেট স্কুলটো গলিয়ে থাকে গতিকে আজিৰ এই মানে ধাৰাবাহিকতাত আজিৰ সাম্প্ৰতিক সময়ৰ এই কালচোৱাত আমাৰ স্কুলবিলাকত বিশেষকৈ চৰকাৰী স্কুলবিলাকত ল'ৰা ছোৱালীৰ সংখ্যা খুবেই কম গতিকে আমাৰ বাইদেউগৰাকী যিখন স্কুলত বৰ্তমান তেখেতে হেড মাষ্টৰ হিচাপে আছে সেই স্কুলখনত মানে বৰ্তমান আমাৰ শিক্ষকৰ সংখ্যাতকৈও ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য গতিকে বাইদেৱে বহুতখিনি অধ্যাপকাই কৰি আছে সেই অধ্যাপকাইখিনি কেনেকুৱা ধৰণৰ সেই স্কুলখনৰ ভৱিষ্যতটো যাতে সদায় অটুট থাকে তাৰ বাবে বাইদেৱে কি কৰিছে তেখেতৰ ষ্টাফে কি কৰিছে আহকচোন তেওঁৰ মুখেৰে জানো হয় বাইদেউ বৰ্তমানৰ স্থিতিটোৰ বিষয়ে আপোনাৰ বিষয়ে মোৰ স্কুলখন হ'ল জাজৰি কম্বাইন এম ভি স্কুল এখনটো কাগজে পত্ৰই 1904 চনৰ স্কুল কিন্তু বহুত পুৰণা আৰু তাৰ আগৰ পৰাই আচলতে স্কুলখন আছিলে বোলে 1885 চনৰ বুলি কোৱা মানে শুনিছোঁ তথাপি সেই আগৰ বহুত আগৰ আৰু সেই স্কুলখনৰ মানে কি ঐতিহ্যপূৰ্ণ এখন স্কুল তাৰ পৰাই বহুত ডাঙৰ মানুহ মানে বৰ্তমান তেওঁলোকো নাই এতিয়া তেওঁলোক বহুত ডাঙৰ মানুহ আছিলে সেইখন বিদ্যালয়ৰ পৰা ওলাই আহিছিলে কিন্তু এতিয়া বৰ্তমান স্কুলখনৰ ইমানেই শোচনীয় অৱস্থা আৰু বিশেষকৈ মই এগৰাকী মানে মই ইমান 3-4খন স্কুলত মই চাকৰি কৰিলোঁ ইয়াতো প্ৰথমতে ল'ৰা ছোৱালী বহুতেই আছিলে কিন্তু বৰ্তমান ইমানেই ল'ৰা ছোৱালী কমি গৈছে স্কুলখনত এতিয়া আৰু এই 1 কিলোমিটাৰ ভিতৰত এতিয়া প্ৰায় 11-12খন স্কুল হোৱাৰ পিছত মানে এতিয়া বৰ্তমান কেনেকুৱা হৈছেগৈ পৰ্যায়টো মানে এম ভি স্কুলত ল'ৰা ছোৱালী নিদিয়ে মানুহে এম ভি স্কুলত হৈছে কি এতিয়া 1 to 8 পঢ়িব লাগে কিন্তু লগতে হায়াৰ ছেকেণ্ডেৰী এখন হোৱাৰ কাৰণে ল'ৰা ছোৱালী কি কৰে 6ৰ পৰাই গাৰ্জেনবিলাকে ল'ৰা ছোৱালীবিলাক লৈ গুচি যায় এতিয়া সেইটো হৈছে সেইকাৰণে আমাৰ স্কুলত এতিয়া ল'ৰা ছোৱালীৰ সংখ্যা প্ৰায় কমি গৈছেগৈ এতিয়া সেইটোৱে মানে বৰ দুখ লগা হেৰি আৰু মোৰ কি হৈছে এটা কথা কি মই নিজেই অকণমান নিজকে এক্টিভ বুলি ভাবোঁ আৰু যে মই কিছুমান মই ভাবোঁ যে মই এক্টিভ আৰু বাকী আমাৰ ওচৰে পাজৰে যিখিনি আছে বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী তেওঁলোকেও কয় আপুনি ইমান এক্টিভ মানুহ এগৰাকী যে আপোনাৰ দিনত স্কুলখনত ল'ৰা ছোৱালী ইমান কম সেইটোৱে দুখ লাগে আপোনালোকে দুখ কি কৰিব মই মানে নিজেই ভাবিব নোৱাৰোঁ বিদ্যালয়লৈ বুলি ইমান ধুনীয়াকৈ ওলাই যাওঁ গৈ পেলাই ল'ৰা ছোৱালী নিজেই বিচাৰি আনিবগৈ লাগে ঘৰে বিদ্যালয়লৈ নাহে মানে এনেকুৱা পৰ্যায় আৰু সেইখিনি মানে হৈছে কি গাৰ্জেনবিলাকো মানে কোনো ধৰণৰ তেওঁলোকৰ হেৰি নাইকিয়া যে বিদ্যালয়লৈ ল'ৰা ছোৱালী পঠিয়াব লাগে কি কৰিব লাগে ল'ৰা ছোৱালীয়ে কি কৰি থাকে এইবোৰ তেওঁলোকৰ অভিভাৱকৰ এইবিলাক কোনো চিন্তাধাৰা নাই কনচিয়াছ নহয় একেবাৰে সেইকাৰণে স্কুলখনৰ অৱস্থা বৰ শোচনীয় হৈ পৰিছে আৰু সেইকাৰণে আমি আমাৰ স্থানীয় MLAক আমি জনালোঁ MLA তাৰপিছত অফিচিয়েলি IS-ক জনালে তাৰপিছত আমি গৈ পেলাই আমি নগাঁও জিলাৰ উপায়ুক্তৰ মহোদয়ৰ ওচৰলৈ গ'লোঁ উপায়ুক্ত মহোদয়ক গৈ আমি এপ্লিকেশ্যন কৰিলোঁ কিন্তু বৰ্তমানলৈকে আমাৰ বিদ্যালয়খন জাজৰি হায়াৰ ছেকেণ্ডেৰীৰ লগত মানে সংলগ্ন হ'ব বুলি কৈ আছে কিন্তু বৰ্তমানলৈকে আজি ইমান বিদ্যালয় সংলগ্ন হ'ল কিন্তু আমাৰ বিদ্যালয়খন কিহৰ কাৰণে হোৱা নাই আমি এতিয়ালৈকে গম নাপালোঁ নাই পোৱা আমি উত্তৰ আমি সদায় আলোচনা কৰোঁ যে আমাৰ এইখন কি হ'বগৈ মানে আমাৰ বৰ্তমান আমি এনেকুৱা পৰ্যায়ত আছোঁ যে স্কুলত গৈ পেলাই আমি কেতিয়াবা 5-6টা ল'ৰা ছোৱালী আহে কেতিয়াবা 10টামান আহে আৰু কিন্তু বাকীখিনি ধৰক নাহেই এতিয়া কি কৰিম আৰু পৰ্যায়টো এতিয়া উপায় নাই হয় যিখিনি কৰিব পাৰে আপুনিতো কৰিছে ইনিচিয়েল ষ্টেজত যে আপুনি MLAক লগ কৰিছে বা অফিচিয়েল ব্যক্তিসকলক লগ কৰিছে বাৰু যি নহওক আমি এই মঞ্চৰ পৰা আমাৰ চৰকাৰলৈ তথা আমাৰ এই ভিডিঅ'টো যদি কোনো সদাশয় চৰকাৰী বিষয়াই যদি চাই তেতিয়াহ'লে আপোনালোকক আমি অনুগ্ৰহ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ এই বাইদেউসকলৰ যিখন বৰ্তমান স্কুল সেই স্কুলখন বহুতে এখন ঐতিহাসিক স্কুল বুলিয়ে কৈছোঁ কাৰণ 1985 চনৰ পৰাই যিহেতু আছে গতিকে সেই স্কুলখনক যদি আমি জাজুৰী হায়াৰ ছেকেণ্ডেৰীৰ লগত যদি এমালগেমেশ্যন কৰি দিয়ে বা সংলগ্ন কৰি দিয়ে তেতিয়াহ'লে স্কুলখন আকৌ প্ৰাণ পাই উঠিব আৰু স্কুল এখন অনুষ্ঠান মৰহি যোৱাটো আমিও নিবিচাৰোঁ কাৰণ আমি এটা কথা শুনিবলৈ পাইছিলোঁ যে ব্যক্তি মৰি যায় কিন্তু অনুষ্ঠান নমৰে
গতিকে আমাৰ চকুৰ আগত এনেকুৱা এখন ঐতিহ্যমণ্ডিত স্কুল মৰহি যাবলৈ ধৰিছে, যিখনক আমি যদি নবচাওঁ তেতিয়াহ'লে কোনে বচাব। গতিকে মই কাটৰ অনুৰোধ কৰিছোঁ, যদি কোনো মানে চৰকাৰী বিষয়াই এই ভিডিঅ'টো চাই বা শিক্ষক সমাজলৈকো, আমাৰ গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ শিক্ষক সমাজলৈকো মই অনুৰোধ জনাইছোঁ, আমাৰ বাইদেউ যিখন স্কুল জাজুৰী সংযুক্ত MB স্কুল, সেই স্কুলখনক আমাৰ জাজুৰী হায়াৰ ছেকেণ্ডেৰীৰ লগত অতি সোনকালে, যিমান পাৰি সোনকালে সংলগ্ন কৰি পেলাই স্কুলখনক যাতে আকৌ প্ৰাণ দি মানে জিলিকাই তোলে। হয় বাইদেউ, এইখিনিতে মই এটা কথা, মানে মই আজিলৈকে প্ৰায় 100ৰো অধিক শিক্ষকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ, আৰু সেই সাক্ষাৎকাৰসমূহ গ্ৰহণ কৰোঁতে মই প্ৰতিজন শিক্ষকৰ মনৰ কিছুমান কথা জানিবলৈ চেষ্টা কৰোঁ। মই আপোনাৰ মনৰ কথাও কিছুমান জানিবলৈ চেষ্টা কৰিবলৈ বিচাৰোঁ। বিশেষকৈ আমাৰ এটা কথিত আছে যে আজিৰ পৰা 10 বছৰ আগত যিটো শিক্ষানীতি আছিলে, আজিৰ পৰা 10-15 বছৰ আগলৈকে ছাত্ৰ আৰু শিক্ষক যিটো সম্প্ৰীতি আছিলে সিহঁতৰ মাজত, যিটো মানে ঐক্যতা দেখা যায়, সেই ঐক্যতাটো বিগত 10 বছৰৰ শিক্ষানীতি বা বিগত 10 বছৰৰ শিক্ষা ব্যৱস্থাই সেই সম্পৰ্কটো বহুতে নাশ কৰি দিলে, তাত অৱনতি ঘটা বুলি বহুতে মত প্ৰকাশ কৰে। গতিকে এই লগতে সেই আজিৰ নৱপ্ৰজন্মই ডাঙৰক নামানে বুলি কোৱা যায়, বিভিন্নজনে কয়, আৰু হয় যিটো হয় সেইটোৱেতো ক'ব ন এজন অনুভৱী ব্যক্তিয়ে। গতিকে আজিৰ সমাজখনত যে এনেকুৱা কিছুমান বিশৃংখল পৰিস্থিতিৰ যে আমি সন্মুখীন হ'বলগীয়া হৈছে, আপোনাৰ দৃষ্টিৰে, আপোনাৰ গোটেই জীৱনজোৰা দৃষ্টিৰে আপুনি এনেকুৱা এটা কোনটোক আটাইতকৈ ডাঙৰ ব্যাধি বুলি ভাবে, আৰু সেই ব্যাধিটোক নিৰ্মূল কৰাৰ বাবে আপুনি কি পন্থা অৱলম্বন কৰিব বা কি উপদেশ আমাক দিব? আজিকালি মানে কি, আগতে এতিয়া আমিও বিদ্যালয়ত পঢ়িছিলোঁ, আমি যেতিয়া পঢ়িছিলোঁ আমাৰ এজন শিক্ষকক দেখিলে আমাৰ যিটো ভক্তিভাৱ আছিলে, আমি এজন ছাৰক দেখাৰ লগে লগে মানে এনেকুৱা হৈছিলে, আমি নমস্কাৰ দি বা হেৰি কৰি বা ছাৰহঁতৰ ওচৰত আমি তেনেকৈ আমি মানে কি চকী এখনত বহাও নাছিলোঁ। কিন্তু আজিকালিৰ দিনত হৈছে কি, মই যেতিয়া প্ৰথম পঢ়াইছিলোঁ যিখন স্কুলত বা তাৰ পিছৰ স্কুলখনতো, কিন্তু মই ল'ৰা ছোৱালীৰ পৰা বহুতো মানে কি ভাল ব্যৱহাৰেই পাই আছিলোঁ। বৰ্তমান মানে এনেকুৱা হৈছে ল'ৰা ছোৱালীবিলাক মানে সমাজৰ হেৰি কাৰণে, আৰু অভিভাৱিকাৰ দায়িত্ব থাকে কিছুমান, তেওঁলোকেও মানে কি হয়, আজিকালি ল'ৰা ছোৱালীবিলাক কি হৈছে যে মাক বাপেকে মানে এনেকুৱা পৰ্যায় পোৱাইছেগৈ যে তেওঁলোকৰ ল'ৰা ছোৱালীকেইটা ইমান বেছি ওপৰলৈ লৈ গৈছে, তেওঁলোকেহে ল'ৰা ছোৱালী তুলিছে, তেওঁলোকৰ ল'ৰা ছোৱালীহে স্কুলত পঢ়িছে এনেকুৱা। আৰু তেওঁলোকে ল'ৰা ছোৱালীক আজিকালি আমাৰ শিক্ষা ব্যৱস্থা এনেকুৱা পদ্ধতি হৈছেগৈ যে আমি এটা চাটো দিব নোৱাৰোঁ। আগতে আছিলে কি, চেকনিৰ আগত বিদ্যা, আমাক ছাৰহঁতে মাৰিছিলে, কিন্তু আমাৰ ঘৰখনৰ পৰা গৈ পেলাই কোনো ধৰণৰ কমপ্লেইন কৰা নাছিলে। কিন্তু বৰ্তমান যদি আজি এজন শিক্ষকে যদি এজন ছাত্ৰক বা ছাত্ৰীক এচাত লগায়, তেতিয়া কি কৰে, তেওঁলোকে চিধা থানালৈ যাব, আৰু নহ'লে সেই শিক্ষক বা শিক্ষয়িত্ৰীজনৰ এটা বদনাম তেওঁলোকে হেৰি কৰিবলৈ বিয়পাবলৈ চেষ্টা কৰে তেওঁলোকে। আৰু সেইকাৰণে কি হৈছে কি, ডাঙৰক সন্মান কৰিব কেনেকৈ লাগে সেই বস্তুটো আচলতে ঘৰখনৰ পৰাই শিকাব লাগে। সেই বস্তুটো হৈছে কি, আৰু শিক্ষাগুৰু হৈছে সকলোতকৈ ডাঙৰ হেৰি, শিক্ষাগুৰুক সন্মান কৰিবই লাগে। কিন্তু আজিকালি এনেকুৱা প্ৰজন্ম এনেকুৱা হৈ গৈছেগৈ যে শিক্ষাগুৰুসকলক কোনেও সন্মান নিদিয়ে, সেইটো একদম এটা ডাঙৰ ব্যাধি আমাৰ সমাজত। আৰু ল'ৰা ছোৱালীবিলাক হৈছে কি, এতিয়া ক্লাছ 7-8ৰ পৰাই ল'ৰা ছোৱালীবিলাক খুব মানে কি বেয়া হ'বলৈ লৈছে, মানে এনেকুৱা পৰ্যায় পাইছে কি 8-9 পালেতো আজিকালি ল'ৰা ছোৱালী ড্ৰাগছ খাবলৈই লৈছে, বা বাকীটো অন্য চিগাৰেট হেৰি খোৱাটো বাৰু বেলেগ কথা, এইবিলাক সেৱন কৰাটো বাকী নৰ্মেল। কিন্তু বাকীটো এতিয়া মাজতে ওলাইছিলে খুব ডেনড্ৰাইট লয়, এতিয়া ডেনড্ৰাইটটো নলয়, সেইটো এৰিলে। আৰু এতিয়া খালি আৰু কি হৈছে, ড্ৰাগছ ল'বলৈ লৈছে, কোনোবাই ইনজেকশ্যন লয়, কোনোবাই চাগে খায়, এইটো নাজানো ভালকৈ, কিন্তু মানে গম পাইছোঁ আৰু নিজে। আৰু এই বস্তুটো খাবলৈ হ'লে পইচা ক'ৰ পৰা পায়, অন্ততঃ গাৰ্জেনেই দিব লাগিব, হয় নহয়? আৰু গাৰ্জেনে মানে কি হৈছে, এতিয়া তেওঁলোকে পইচা পাতিৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক সৰুৰ পৰা এটা অভাৱ দেখুৱাব লাগে। অভাৱটো দেখুৱাব লাগে মানে কি, মই এইটো কথা কওঁ, এতিয়া মোৰ ছোৱালী বুলি মই আচলতে ক'বলৈ এইটো বাহাদুৰি মৰা হ'ব আচলতে, কিন্তু এটা কথা কি, মোৰ ছোৱালী দুইজনী যদিও বাহিৰত পঢ়িছে, কিন্তু সিহঁতক মই মোৰ এটা অভাৱ দেখুৱাই থাকোঁ, সদায় দেখুৱাওঁ, মানে এনেকৈ মানে এটা কথা। সেইটোৱে। আৰু অভাৱটো দেখুওৱা মানে কি, সিহঁতে কেতিয়াও ইমান বাহিৰত যদিও পঢ়িলে মোক ডিমাণ্ড দি কোনোদিন পইচা নিবিচাৰিলে। আৰু ঠিক তেনেকৈ মই প্ৰত্যেকজন অভিভাৱিকাক এটা কথা কওঁ, ল'ৰা ছোৱালীৰ আগত কেতিয়াও আছে নাই বুলি ক'ব নাপায় মানুহে কেতিয়াও, কিন্তু এইটো নহয় যে আমি অতিমাত্ৰা নহয়, অতিমাত্ৰা আছে সেইটো কেতিয়াও ক'ব নালাগে, যে অভাৱ এটা দেখুৱাব লাগে ল'ৰা ছোৱালীক, যে মই এনেকৈহে চলিব পাৰিম,
এতিয়া মোৰ ছোৱালীজনী তেনেকৈ যে মোৰ ছোৱালীজনী এতিয়া পঢ়ি আছে, মোক এইটো ডিমাণ্ড নকৰে যে মাহটোত 5,000 টকা পঠিয়াই দিবা, সেইটো কেতিয়াও নকয়। মই মোৰ নিজৰ হেৰিটো চাইহে মই সিহঁতক পইচা দিওঁ যে ছোৱালীজনী চলিবলৈ এইখিনি পইচা লাগিব, সেইটো। গতিকে এটা বৰ ধুনীয়া এটা উপদেশ দিছে, বিশেষকৈ আমাৰ মাতৃ সমাজে এই কথাষাৰ জনাটো দৰকাৰ। এগৰাকী মাতৃ, তেখেতে পিতৃৰ ভূমিকাও পালন কৰিছে, তেখেতে মাতৃৰ ভূমিকাও, মানে অভিভাৱক বুলি ক'লে পিতৃ মাতৃ সামূহিকভাৱে বুজোৱা যায়, কিন্তু তেখেতে নিজে অকলে সেই সকলো দায়িত্ব কৰ্তব্য পালন কৰি অহা এগৰাকী নাৰী। লগতে তেখেত শিক্ষয়িত্ৰীও, বৰ্তমান প্ৰধান শিক্ষয়িত্ৰী হিচাপে তেখেতে কৰ্ম জীৱন অতিবাহিত কৰি আছে। গতিকে এগৰাকী মাতৃ, এগৰাকী অভিভাৱক, সকলো দায়িত্ব পালন কৰা এগৰাকী শিক্ষয়িত্ৰীয়ে আমাক উপদেশ হিচাপে দিছে যে আমি কেতিয়াও আমাৰ সন্তানসমূহক একেবাৰে মুক্ত হস্তেৰে এৰি দিব নালাগে। বিচাৰিলে বুলি 100 টকা, বিচাৰিলে বুলি 200 টকা দিব কেতিয়াও নালাগে। এটা অভাৱ দেখাব লাগে, যিটো অভাৱ দেখালে সিহঁতে নিজৰ এটা চাৰিসীমা এটা নিজে তৈয়াৰ কৰিবলৈ সক্ষম হ'ব যে মোৰ মানে পৰিধি, যিহেতু এইটো মই মোৰ পৰিধিৰ বাহিৰত মই কেলেনো উৰাৰ সপোন দেখোঁ। গতিকে এইসমূহ কথা অকল কথা নহয়, এইসমূহ একো পৰামৰ্শ, এইসমূহ একো আদৰ্শ। এই আদৰ্শসমূহ যোনে পালন কৰি চলিছে তেওঁলোকৰ সন্তান নিশ্চয় ভাল হ'ব, আৰু তেওঁলোকৰ সন্তানে আজি আমি আমাৰ দেউতা মাৰ প্ৰতি যিটো ভক্তি আছে, সেই তেনেকুৱা সন্তানেহে গৈ আপোনাকো তেনেকুৱা ভক্তি শ্ৰদ্ধা ভক্তিয়ে দেখাব। মোৰ বিশেষকৈ আজিলৈকে কৰা 100ৰো অধিক শিক্ষাগুৰুৰ কাষৰ পৰা মই এই জ্ঞানমূলক বাৰ্তাসমূহ মই প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এটা কথা মোৰ এইখিনিতে মনত পৰিলে, আজিৰ দিনত বৃদ্ধাশ্ৰমৰ সংখ্যা বহুতেই বৃদ্ধি পাইছে বুলি বহুতে মত প্ৰকাশ কৰে। আৰু বৃদ্ধাশ্ৰমৰ সংখ্যা যে বৃদ্ধি পাইছে, সেই বৃদ্ধাশ্ৰমলৈ যায় কোনসকল? ধনী ধনী মানুহৰ, মানে যিসকল ধনী ধনী মানুহ, সেই ধনী ধনী মানুহসকলেহে বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয়। যিসকলে নিজৰ পুত্ৰক বা নিজৰ পুত্ৰীক বহুত মৰম চেনেহ কৰিবলৈ যিটো বুলি লাগিছিল সেইটোৱে দিছিল, সেই তেওঁলোকক বৃদ্ধাশ্ৰমত থৈছে। কিন্তু দুখীয়া অচলা মানুহ, যিসকলে দুবেলা দুমুঠি যেনে তেনে খাই পেলাই জীৱনটো কটাই আছিলে, সেই তেনেকুৱা ব্যক্তিয়ে কেতিয়াও বৃদ্ধাশ্ৰমলৈ যাবলগীয়া হোৱা নাই। তেনেকুৱা ল'ৰা ছোৱালীৰ সন্তানবিলাকে, তেনেকুৱা ব্যক্তিসকলৰ সন্তানসমূহে নিজৰ মাক দেউতাকক সদায় শ্ৰদ্ধা ভক্তি কৰি আহিছে, আৰু তেনেকুৱা সন্তানসকলে নিজৰ শিক্ষাগুৰুকো শ্ৰদ্ধা ভক্তি কৰি আহিছে। গতিকে ঘৰখনেই হৈছে শিক্ষাৰ ঘাই কঠীয়াতলী, আৰু সেই ঘৰখনতে এইসমূহ শিক্ষা যদি মাক বাপেকে, লাগিলে অশিক্ষিতেই হওক, শিক্ষা মানে কি? শিক্ষা জাষ্ট আমি স্কুললৈ গৈ পেলাই পঢ়িছোঁ, সেইটো ডাঙৰ কথা নহয়। জ্ঞান বোলা বস্তুটো আমি চৌপাশৰ পৰা চাই শুনি পেলাইও আমি অৰ্জন কৰিব পাৰোঁ। খ্ৰীষ্টাচাৰ আমি স্কুলত শিকোৱাতকৈ আগে আমি ঘৰখনত শিকিব লাগিব। গতিকে খ্ৰীষ্টাচাৰ যদিহে আপোনাৰ ল'ৰা ছোৱালীটোক নিশিকায়, সেই ল'ৰা ছোৱালীয়ে গৈ পেলাই হয়তো আজি দেখিবলৈ পোৱা যায় যে মাক বাপেকক কাটিছোঁ, গপিয়াইছোঁ, এনেকুৱাও সন্তান আছে মাক বাপেকক গপিয়াইছে। গতিকে সেই মাক বাপেকক গপিওৱা দায়ী কোন? মাক বাপেকে। গতিকে বিশেষকৈ এগৰাকী অভিভাৱক, তেখেতে 2টা ৰোল প্লে' কৰিছে। মই অলৰেডি কৈছোঁ, তেখেতে 2টা ৰোল প্লে' কৰিছে, এগৰাকী মাতৃৰ লগতে এগৰাকী পিতৃৰো। আৰু তেখেতৰ জীৱন বেলিকাটো কিমান এটা সংকটময় পথ আছিলে আপোনালোকে ইতিমধ্যে গম পাইছে। সংকটাকীৰ্ণ বুলি কৈছোঁ মই, অকল সংকটময় নহয়। গতিকে বহুত বহুত ধন্যবাদ। হয় বাইদেউ, আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ। মই প্ৰতিজন অনুভৱী ব্যক্তিৰ পৰা মই এই কথাটো জানিবৰ চেষ্টা কৰোঁ যে তেখেতৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা তেখেতে বৰ্তমান সমাজখনলৈ এনেকুৱা এটা কি পৰামৰ্শ দিব বিচাৰে। যিহেতু প্ৰতিজন মানুহৰ জীৱনত এটা মটো থাকে, যেনেকৈ মহাত্মা গান্ধীয়ে সত্যৰ সদায় জয় হিচাপে নিজৰ জীৱনটো অতিবাহিত কৰিছিলে, ঠিক তেনেকৈ আপোনাৰ জীৱনত যেতিয়া এটা ইমান ডাঙৰ ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈ গ'ল, আৰু সেই ডাঙৰ ঘাট প্ৰতিঘাতৰ পৰা সন্মুখীন হোৱাৰ পাছত নিজকে বচাই পেলাই আজি শিক্ষয়িত্ৰী হিচাপে সমাজত প্ৰতিষ্ঠা কৰা, নানান সংগঠনসমূহৰ লগত জড়িত হৈ পেলাই নগাঁও সমাজখনত প্ৰতিষ্ঠা কৰা, ইত্যাদি ইত্যাদি কৰ্মৰাজিৰে আপুনি যেনেকৈ নিজৰ জীৱন বাটত আগবাঢ়ি গৈছিলে, সেই মটটো যদি আমাৰ সমাজলৈ আপুনি প্ৰেৰণ কৰে, বিশেষকৈ আমাৰ মাতৃ সমাজৰ কাৰণে যদি প্ৰেৰণ কৰে, তেতিয়াহ'লে মই ভাবোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা বা এই উপদেশটোৰ দ্বাৰা আমাৰ সমাজৰ প্ৰতিগৰাকী মাতৃ সজাগ হৈ উঠি আহিব আৰু সচেতন হ'ব, আৰু নিজৰ সন্তানৰ ভৱিষ্যত ভাল কৰিবৰ কাৰণে বা নিজৰ চৌপাশৰ পৰিৱেশটো ভাল কৰিবৰ কাৰণে, সমাজখন ভাল কৰিবৰ কাৰণেও যাতে তেওঁলোকে নিজকে সেই উদ্যমটো জগাই তুলিবলৈ সক্ষম হয়। গতিকে মই আপোনাৰ পৰা সেই মূল মন্ত্ৰটো বিচাৰোঁ। মানুহৰ হৈছে কি, শিক্ষাৰ কঠীয়াতলী হৈছে প্ৰথম হৈছে আমাৰ ঘৰখন, আৰু ঘৰখনৰ পৰাই ল'ৰা ছোৱালীয়ে সকলো কথা শিকে, বিদ্যালয়লৈ পিছতহে যায়। সেইকাৰণে মানুহৰ হৈছে কি, ঘৰখনৰ পৰাই গোটেই কথাখিনি যেতিয়া আয়ত্ব কৰিব, আৰু হয়ো চৌপাশৰ পৰিৱেশটো আচলতে ভাল হ'ব লাগিব। আৰু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে বেয়া পৰিৱেশৰ মাজত থাকিও ল'ৰা ছোৱালী ভাল হয়, দেউতাকে ইমান মদ খায় বা হেৰি কৰে, তেনেকুৱা আছে, মোৰ চিনাকিয়ে আছে তেনেকুৱা। দেউতাকে ইমানেই মদ খায় কিন্তু ছোৱালীয়ে ষ্টেণ্ড কৰিছে, তেনেকুৱা সিহঁতৰ ঘৰখনৰ পৰিৱেশত ছোৱালীজনীয়ে পঢ়িবলৈকে নোৱাৰে, কিন্তু তাইতো ষ্টেণ্ড কৰিছে। কেনেকৈ কৰিলে?
তাই বোকাৰ পদুম আৰু তাই নিজৰ এটা পঢ়াত আগ্ৰহ আছে কাৰণে কৰিছে আৰু সেইটো কথা আৰু প্ৰত্যেকজন মই অভিভাৱক অভিভাৱিকাক মই এই কথাটো কওঁ যে মই এই কথাটো যে ক'লোঁ যে তেওঁলোকে কেতিয়াও মানে ল'ৰা ছোৱালীক মানে কি অপৰ্যাপ্ত পৰিমাণৰ ধন বা আদি এনেকুৱা এইবিলাক কেতিয়াও দিব নালাগে যে মোৰ আছে তুমি এইটো লৈ যোৱা ল'ৰাটোৰ যদি আজি 50 টকা খৰচৰ কথা তাক যদি টকা 500 দিয়ে তেতিয়াহ'লে সেইটো আল্টিমেটলি সি এই 500 টকা যে নিব সি ক'ত খৰচ কৰিব সেইকাৰণে এতিয়া বিশেষকৈ দেউতাকতকৈ মাকবিলাক বেছি সক্ৰিয় হ'ব লাগে কাৰণ গোটেই ঘৰখন পৰিচালনাৰ দায়িত্বত থাকে এগৰাকী মাতৃগৰাকীয়ে হৈছে ঘৰখনৰ মূল নাৰীগৰাকীয়ে সেইকাৰণে মই কওঁ যে নাৰীগৰাকী সদায় গোটেই ল'ৰা ছোৱালীৰ হেৰিৰ ক্ষেত্ৰত তেওঁৱেই গোটেইখিনি কথা চালি যায় কাৰণ পিতৃয়ে কি হয় তেওঁলোক বাহিৰত থাকে আৰু মই সেইকাৰণে মই নিজকে এগৰাকী পিতৃ বুলি ভাবোঁ কিন্তু দেই নিজে মই ছোৱালীহঁতক কওঁ যে তোমালোকৰ পাপাও মই মাও মই এইটো কথা আগৰ পৰাই সিহঁতক কওঁ আৰু সেইকাৰণে মই কওঁ যে মই আচলতে তেওঁ নাই কাৰণে আজি এই কথাটো ক'ব পাৰিছোঁ ময়ে পাপা বুলি কিন্তু এটা কথা কি যিহেতু বাকীবিলাকৰ আছে তেওঁলোকৰ মানে কি হাজবেণ্ডবিলাকে যেতিয়া কিছুমান কথা গম নাপায় কিন্তু কিছুমান মাতৃ আছে এনেকুৱা ল'ৰা ছোৱালীৰ বিষয়ে দেউতাকৰ পৰা লুকুৱাই আৰু কেতিয়াও লুকুৱাব নাপায় আৰু সদায় এইবিলাক কথা ঘৰত আলোচনা কৰিব লাগে যে এনেকুৱা কথা আৰু আছে এনেকুৱা মাইকী মানুহ আছে লুকুৱাই কিন্তু কিছুমান কথা এই লুকুৱাওঁতে গৈ পেলাই কি হয় সদায় অকণমান অপৰাধীলৈ পৰিৱৰ্তন হয় আৰু কি হয় প্ৰথমতে ঘাটো ইমানকণ হয় নহয় খুচৰোতে সেইটো ডাঙৰ হৈ যায় সেইকাৰণে হৈছে কি নাৰী সমাজক মই এইটো কথাই কওঁ যে কেতিয়াও আপোনালোকে এইটো হেৰি নকৰিব ল'ৰা ছোৱালীৰ কিবা এটা হেৰি হ'লে আলোচনা কৰিব আৰু কাৰোবাৰ লগত কেতিয়াও ধৰক 10জন মানুহৰ লগত আলোচনা কৰক ভাল উপদেশ পাব কিন্তু যেতিয়া লুকুৱাই থ'ব তেতিয়া এই বস্তুটো বেছি ডাঙৰ হৈ গৈ থাকিব নিজৰ ল'ৰা ছোৱালীৰ পিছত বেয়া হ'বগৈ সেইকাৰণে মই সদায় কওঁ কাৰোবাৰ পৰা পৰামৰ্শ ল'ব আৰু মই ঠিক তেনেদৰে কিবা নোৱাৰিলে মোৰ খুৰা আছে মই কিবা কিবি নাজানিলে মই তেওঁৰ লগত আলোচনা কৰোঁ মই লওঁ কিন্তু সেইটো আমি প্ৰত্যেকটো কথা মই হ'লেও বা মোৰ ছোৱালী দুজনী হ'লেও মোৰ খুৰাৰ ওচৰত গৈ আমি আলোচনা কৰোঁ আমি আলোচনা কৰিহে আমি কামবিলাক কৰোঁ কিন্তু খুব ভাল লাগিলে আপোনাৰ কথাসমূহ জানিবলৈ পাই আৰু আমাৰ জ্ঞান বাৰ্তা চেনেলৰ মটটো হৈছে যে অনুভৱী ব্যক্তিৰ মতামতৰ ভিত্তিত জীৱন বাটত খোজ আগুৱাই গতিকে এগৰাকী নিজে অভিজ্ঞ ব্যক্তি 55টা বছৰ জীৱনত পাৰ কৰিলে আৰু এটা ডাঙৰ কথা আচৰিত মই অনুভৱ কৰোঁ আপোনাৰ জীৱনটো দীঘলীয়া হ'ব নালাগে ডাঙৰ হ'ব লাগে আৰু আপোনাৰ এটা ডাঙৰ জীৱন তথাকথিত অন্যান্য নাৰীসকলৰ তুলনাত এতিয়া দীঘলীয়া জীৱন যাপন কৰা ব্যক্তি এজনৰ জীৱনত সেই প্ৰতিঘাত নাহিব পাৰে এটা কথা মনত ৰাখাটো ভাল যে আমি বাইদেউ যে আমাৰ খালী পকেট আৰু খালী পেটে যিটো শিক্ষা দিয়ে যিটো জ্ঞান দিয়ে সেইটো বিশ্বৰ কোনো ইউনিভাৰ্চিটিত নাই গতিকে জীৱনত যিমানেই ঠেকা আহিব যিমানেই মানে ঘাত প্ৰতিঘাত আহিব সেই মানুহজন তিমানেই ষ্ট্ৰং সেই মানুহজন তিমানেই পৰিপক্ক সেই মানুহজন তিমানেই জ্ঞানী হয় কাৰণ যদিহে তেখেতে নিজকে মানে সুস্থ অৱস্থাত যদিহে সেই ধাৰাবাহিকতাত নিবলৈ সক্ষম হৈছে আৰু অতিবাহী যোৱাসকলৰ কথাটো বাদেই দিছোঁ গতিকে এগৰাকী এনেকুৱা মাতৃ যিগৰাকীয়ে সেই ইমান এটা ডাঙৰ বিপদ তেখেতৰ জীৱনত ঘটাৰ পাছতো নিজকে কেতিয়াও তেনেকৈ অতিবাহী যাবলৈ নিদিলে বৰঞ্চ তেখেতে এই সততাৰ পথেৰে নৈতিকতাৰ পথেৰে আগবাঢ়ি পেলাই আজি বৰ্তমান শিক্ষক হিচাপেও তথাপি অলৰেডি মই সকলো অৱগত কৰিছোঁৱে নিজকে উপস্থাপন কৰিছে আমাৰ সমাজখনত গতিকে এই অনুভৱী ব্যক্তিসকলৰ মতামতসমূহক যদিহে আমাৰ সমাজৰ নাৰীসকলে বা মাতৃসকলে যদি কোনোবা যদি মাতৃয়ে চাই আছে ভিডিঅ'টো আপোনাক মই সুধিছোঁ আপুনি যদি এই বাইদেউ কোৱা কিছুমান ফৰ্মুলা যদি নিজৰ জীৱনত এপ্লাই কৰি পেলাই তাৰ ফলপ্ৰসূতাবিলাক যদি পায় আপোনাৰ জীৱনটো আপোনাৰতো ভাল হ'ব নে আমাৰ ভাল হ'ব আপুনি নিজে ভাবক গতিকে এই ভাল কথাবিলাক নুশুনে কিয় আপোনালোকে গতিকে আশা কৰোঁ এই ভাল কথাসমূহ শুনিবলৈ আপোনালোকো আগ্ৰহী হওক নিজৰ জীৱনটোত মানে এটা সুমধুৰ গন্তব্যস্থান নিৰূপণ কৰক আৰু সুমধুৰ গন্তব্যস্থান নিৰূপণ মনত কৰিলে নহ'ব হাতে কামেও কৰিব লাগিব হাতে কামে কৰিলেহে সেই সুমধুৰ গন্তব্যস্থান পোৱা যাব হয় বাইদেউ বহুতেই ভাল লাগিল আজি আপোনাৰ জীৱন বৃত্তান্ত জানিবলৈ পাই আৰু আশা কৰোঁ দৰ্শক ৰাইজ আপোনালোকে এই জীৱন বৃত্তান্তটোৰ পৰা নিশ্চয় কিবা নহয় কিবা এটা মনোবল পাব বা উদ্যম পাব জীয়াই থাকিবৰ কাৰণে কাৰণ কেনেকৈ জীয়াই থাকিব লাগে সেয়া আমি এওঁলোকৰ পৰা শিকিব লাগে আমাৰ নিকটৱৰ্তী ৰিয়েল হিৰো এইসকলে নিজৰ জীৱনত সেইসমূহ পাৰ কৰি থৈ আহিছে আৰু তাৰ
কেনেকৈ পাৰ কৰিছিল, কেনেকৈ নেওচি পেলাই সেই সময়খিনিক নেওচি বৰ্তমান আজিৰ এই সময়খিনি পাইছেহি, সকলো তেওঁ নিজৰ জীৱনৰ বৃত্তান্ত আমাক কৈছে আৰু আশা কৰোঁ এই বৃত্তান্তসমূহৰ দ্বাৰা আমাৰ বিশেষকৈ নাৰী সমাজৰ বহুতেই উপকাৰ সাধন হ'ব। হয় বাইদেউ, যিহেতু সময়ৰ এটা সীমা থাকে, গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বাইদেউ আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মই জ্ঞান বাৰ্তাৰ সমূহ সদস্যবৃন্দলৈ মোৰ ফালৰ পৰা মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে এইটো যে আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈকে মানে বিশ্ববিদ্যালয়লৈকে তেওঁলোকে যিখিনি মানে এই শিক্ষক শিক্ষয়িত্ৰী বুলিয়ে কৈছোঁ আৰু সকলোখিনি পঢ়ালে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে হয় আৰু সেইকাৰণে ধৰক তেওঁলোকক পৰ্যায়ক্ৰমে বেলেগ বেলেগ আছে চবৰে হেৰিটো, কিন্তু তেওঁলোকক মানে কি এই পৰিচয় কৰাই যে দিছে এনেকৈ জ্ঞান বাৰ্তাৰ যোগেদি, মই সেই প্ৰচেষ্টাটো খুব ভাল পাইছোঁ আৰু তেওঁলোকৰ মই উত্তৰ কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ।